আজি ক্লাছ কৰিব আহি হঠাতে যে এনেকুৱাকৈ গুচি যাব লাগিব কেতিয়াও হ'ব নাছিলো ৰাইজ। হাই, মই ৰাজ। বলক আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা জিমত যোৱা নাই, সেইকাৰণে ভাবিছোঁ দেৰিলৈকে শুব পাম, কিন্তু তেনেতে মায়ে ৰাতিপুৱা উঠাই দিলে আৰু এই কামটোত লগাই দিলে, মানে তামোলখিনি ভৰাব লাগে। ময়ো দেৰি নকৰি কামখিনি কমপ্লিট কৰিলোঁ আৰু তেনেতে মোৰ মনত পৰিল, আৰে মোৰচোন প্ৰেক্টিচিঙো চলি আছে, সেইবাবে লাগতিয়াল বস্তুখিনি মই বেগত ভৰাই ল'লোঁ আৰু সোনকালে ৰেডি হ'লোঁ স্কুলৰ কাৰণে। আৰু আজি মোৰ এনেতেই দেৰি হৈছিল, তাতে আৰু আধাতে পৰিল এই গেটখন। এনেদৰে মই আহি পালোঁ স্কুলত, আৰু স্কুলত আহি প্ৰথমতে গুগল মেপত চিগনেচাৰৰ বহীখন ফটো মাৰি দিলোঁ। আৰু যিহেতু মোৰ প্ৰায় প্ৰথম ক্লাছটো নাথাকে, সেইকাৰণে ভাবিলোঁ এটা লেচন প্লেন লিখি লওঁ, আৰু লিখিবলৈ ধৰিছিলোঁহে মাত্ৰ তেনেতে মোক যাব লগা হ'ল এঠাইত। মই বাৰু ক'ত গৈ আছোঁ আপোনালোকক শেষত জনাই আছোঁ। যদি আপোনালোকে কেতিয়াবা এইখন ৰাস্তাৰে বাইক চলায়, তেতিয়াহ'লে আপোনালোকে ৰাইডিঙৰ লগতে ফ্ৰীতে বডি মাছাজৰো এক্সপিৰিয়েঞ্চটো ল'ব পাৰিব। লগতে মাজে মাজে এনেকুৱা এষ্টেটিক ভিউৰো এনজয় ল'ব পাৰিব। যদি আপোনালোকে জানে এই ৰাস্তাখন ক'ত আছে, তেতিয়াহ'লে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। এনেদৰে মই আহি পালোঁ আমাৰ কলেজত। আজি কলেজ অহাৰ এটাই কাৰণ আছিল, মানে মই এখন এছাইনমেণ্ট জমা দিয়া নাছিলোঁ, তাকে এছাইনমেণ্টখন জমা দিব আহিলোঁ। এইবোৰ কৰোঁতে কৰোঁতে বহুত বেছি ভোক লাগি গ'ল, কিন্তু মই নাখাই প্ৰথমতে মোৰ বাইকখনকে খুৱাই ল'লোঁ। দিয়ক আজিলৈ ইমানখিনিয়ে, লগ পাম নেক্সট ভিডিঅ'ত।